নমস্কাৰ সকলোকে। SSC GD কেণ্ডিডেটসকলৰ কাৰণে এটা ভাল খবৰ। SSC GDৰ ফিজিকেল এক্সামৰ নটিচ আপডেট কৰা হৈছে ইতিমধ্যে। গতিকে আপোনালোকে এডমিট কাৰ্ডখন ডাউনলোড কেনেকৈ কৰিব আৰু নটিচত কি কি লিখা আছে আৰু ফিজিকেলৰ পাছত মেডিকেল হ'বনে নাই ইত্যাদি সকলোবোৰ কথা মই এইটো ভিডিঅ'ৰ জৰিয়তে আপোনালোকক প্ৰভাইড কৰিব চেষ্টা কৰিম। স্কিপ নকৰাকৈ ভিডিঅ'টো সকলোকে চাই থাকিব। প্ৰথমতে আপোনালোকে নটিচখন চাই লওক, নটিচত কি কি লিখা আছে। আপোনালোকে নটিচখন চালেই নটিচত লিখা আছে কি যিসকলে পৰীক্ষাত পাছ কৰিছে সেইসকলে এডমিট কাৰ্ডখন ডাউনলোড কৰিব পাৰিব বুলি কৈছে। আৰু লগতে আপোনালোকৰ 20 আগষ্টৰ পৰা আৰম্ভ হৈ আপোনালোকৰ 12 ছেপ্টেম্বৰলৈকে আপোনালোকৰ ফিজিকেল অনুষ্ঠিত হ'ব বুলি কৈছে। লগতে আপোনালোকৰ এডমিট কাৰ্ডখন আপোনালোকে CRPF ৱেবছাইটত গৈ কিনি আপোনালোকে ডাউনলোড কৰি ল'ব। যিহেতু SSC এক্সামটো কণ্ডাক্ট কৰে, কিন্তু CRPF মেডিকেল প্লাছ যিটো ফিজিকেল হয়, গতিকে সেই ফিজিকেলটো কণ্ডাক্ট কৰা হয়। গতিকে আপোনালোকে CRPF ৱেবছাইটত গৈ কিনি আপোনালোকে আপোনালোকৰ নিজৰ ৰেজিষ্ট্ৰেশ্যন ID প্লাছ ডেট অফ বাৰ্থটো আপোনালোকে ফিল আপ কৰি কিনি আপোনালোকে ফিজিকেলৰ যিটো এডমিট কাৰ্ডখন আপোনালোকে ডাউনলোড কৰিব পাৰিব। আকৌ নতুন নীতি ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিৰ ভিডিঅ'টি ইমানতে সামৰিছোঁ। ধন্যবাদ সকলোকে। ইনফৰমেশ্যনটো ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। যদি মোৰ চেনেলটোত প্ৰথমবাৰৰ কাৰণে যদি ভিজিট কৰিছে ছাবস্ক্ৰাইব কৰিবলৈ আপোনালোকে নাপাহৰিব। জয় অসম, জয় হিন্দ, বন্দে মাতৰম।